এখন ৰাজ্যত যেতিয়া শান্তিৰ পৰিৱেশ আহে স্বাভাৱিকভাৱে বিকাশ তাৰ লগত হাতত হাত ধৰি খোজ কাঢ়িবলৈ আৰম্ভ কৰে। আজি যদি আমি দেখা পাওঁ আমাৰ ৰাজ্যখন এসময়ত কেন্দ্ৰীয় চৰকাৰৰ অনুদানৰ ওপৰত ভিত্তি কৰি প্ৰশাসন আগবাঢ়িছিল, ৰাজ্যৰ নিজৰ ৰাজহ একোৱেই নাছিল আৰু আনকি দৰমহা কেইটা দিবলৈও আমি কেন্দ্ৰীয় চৰকাৰৰ মুখলৈ চাই থাকিবলগীয়া হৈছিল। অধ্যক্ষ মহোদয়, মই অত্যন্ত গৌৰৱেৰে সৈতে ক'ব খোজো যে যোৱা 5টা বছৰৰ প্ৰচেষ্টাই আমাৰ ৰাজ্যখনক এটা উন্নয়নৰ নতুন দিগন্তলৈ লৈ গ'ল। 2021-22 চনত যেতিয়া আমাৰ চৰকাৰ শাসনলৈ আহিছিল, অসমৰ জনমূৰি আয় বা ষ্টেট ডমেষ্টিক প্ৰডাক্ট 4 লাখ কোটি টকা আছিল। যোৱা 5টা বছৰৰ প্ৰচেষ্টাত আমাৰ ৰাজ্যৰ GDP এই বছৰ 8,71,000 কোটি টকাত ভৰি দিব আৰু 2028 চনত অসম 10 লাখ কোটি টকাৰ অৰ্থনীতিলৈ ৰূপান্তৰ হ'ব। ই এক ভাবিব নোৱাৰা সফলতা। আমাৰ ৰাষ্ট্ৰৰ যিকেইখন ৰাজ্য 10 লাখ কোটি টকাৰ উপাৰ্জন কৰা বা GDP থকা যিকেইখন এক্সক্লুচিভ ৰাজ্য আছে তাৰ ভিতৰত অসমো প্ৰৱেশ কৰিব। প্ৰধানমন্ত্ৰীৰ 5 ট্ৰিলিয়ন ইকনমিৰ যি সপোন তাত আমাৰ ৰাজ্যখনেও স্থান পাব। অসমৰ অৰ্থনীতি কেতিয়াবা যে 10 লাখ কোটি টকাৰ হ'ব পাৰে আমি কেতিয়াও কল্পনাও কৰিব পৰা নাছিলোঁ। আজি আমাৰ ৰাজ্যৰ বাবে গৌৰৱৰ বিষয় যে লাহে লাহে শান্তি স্থাপন হোৱাৰ লগে লগে আমি সমান্তৰালভাৱে বিকাশৰ কৰ্মযজ্ঞত আমি নিজকে নিয়োজন কৰিছোঁ, নিজকে সমৰ্পিত কৰিছোঁ আৰু ৰাজ্যৰ অৰ্থনীতিয়ে আজি আমাৰ ৰাজ্যখনৰ বহু সমস্যা দূৰীকৰণত সহায়ক হিচাপে থিয় দিছে। ৰাজ্যৰ দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকসকল লাহে লাহে দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা বাহিৰলৈ ওলাই আহিছে আৰু আমাৰ ৰাজ্যত এটা ষ্ট্ৰং মিডল ক্লাছ আজি নিৰ্মাণ কৰিছে। যদি আমি দেখা পাওঁ আমাৰ ৰাজ্যত প্ৰতি বছৰে দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকসকল দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা ওলাই আহিছে আৰু অকল নীতি আয়োগৰ সমীক্ষা মতে ৰাজ্যৰ 35% জনসংখ্যা আজি দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা বাহিৰলৈ যাব পাৰিছে। ইয়াৰ অৰ্থ এটাই যে আজি আমাৰ ৰাজ্যত এটা শক্তিশালী মিডল ক্লাছ লাহে লাহে নিৰ্মাণ হ'ব ধৰিছে। দুখীয়া লোকৰ সংখ্যা নাটকীয়ভাৱে কমি আহিছে আৰু এখন ৰাজ্যত যেতিয়া এটা সুদৃঢ় আৰু ষ্ট্ৰং মিডল ক্লাছ নিৰ্মাণ হয় তাৰ পৰাই শিক্ষিত যুৱক যুৱতী, বৈজ্ঞানিক, ডক্তৰ, অভিযন্তা আৰু ৰাজ্যৰ জনতাক নেতৃত্ব ল'ব পৰা এচাম গৌৰৱী লোকৰো স্বাভাৱিকভাৱে সৃষ্টি হয়। মই আশা কৰোঁ অহা 5 বছৰত আমাৰ ৰাজ্যত দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকৰ সংখ্যা 2 বা 3% হ্ৰাস পাব। আজিৰ দিনত 17% লোক
দৰিদ্ৰতাৰ সীমাৰেখাৰ তললৈ আহিছে, যি এসময়ত এৰাউণ্ড 40% আছিল। আৰু মই আশা কৰোঁ যে অহা 5 বছৰ দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যা 2 বা 3%লৈকে নাটকীয়ভাৱে কমি আহিব। অধ্যক্ষ মহোদয়, নিৰ্বাচনৰ পৰৱৰ্তী সময়ত আমাৰ ৰাজ্যলৈ এটা নতুন খবৰ আহিলে, যি আমি বহুত দিনৰ পৰা তাৰ অপেক্ষাত আছিল। যেতিয়া ৰাজ্যত দৰিদ্ৰতা কমে, তেতিয়া চাৰিওফালে ছ'চিয়েল ইণ্ডিকেটৰবিলাক শক্তিশালী হ'বলৈ আৰম্ভ কৰে। স্বাধীনতাৰ পিছৰ পৰা অসমৰ মূৰৰ ওপৰত এটা ডাঙৰ কলংক আছিল যে অসমত মেটাৰ্নেল মৰ্টেলিটিৰ সংখ্যা দেশৰ ভিতৰতে আটাইতকৈ বেছি। MMR আমাৰ ৰাজ্যখনত দেশৰ ভিতৰতে আটাইতকৈ বেছি আছিলে, কাৰণ তাৰ প্ৰত্যক্ষ কাৰণ আছিলে যে ৰাজ্যৰ আধা সংখ্যক জনতা দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত আছিল। অধ্যক্ষ মহোদয়, 2006 চনত মই যেতিয়া ৰাজ্যৰ প্ৰথম স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ, তেতিয়া সেই সময়ত অসমত প্ৰসূতি মৃত্যুৰ সংখ্যা আছিলে 480 আৰু ভাৰতত সেই সংখ্যা আছিলে 254। তাৰমানে ভাৰততকৈ 100% মেটাৰ্নেল মৰ্টেলিটি অসমত বেছি আছিলে। যোৱা 2 দশকত আমি অবিৰত প্ৰচেষ্টা চলাইছিলোঁ আৰু এই গোটেই সময়ছোৱাত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব ক'ৰবাত নহয় ক'ৰবাত মোৰ ওপৰত আছিল। যোৱা পৰহি দিনাখন ভাৰতৰ নতুন SRS, যাক আমি স্বাস্থ্যৰ বুলেটিন বুলি কওঁ, আমাৰ SRS 2023-22-24 প্ৰকাশ হৈছে। প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যৰ প্ৰসূতিৰ মৃত্যুৰ দৰ মাত্ৰ 84লৈ হ্ৰাস পাইছে। ইট ইজ নাও অনলি 84। আৰু প্ৰথমবাৰৰ বাবে ভাৰততকৈ আমাৰ প্ৰসূতিৰ মৃত্যুৰ হাৰ নিম্নগামী হৈছে। ভাৰতত প্ৰসূতিৰ মৃত্যুৰ হাৰ এতিয়া 87। 1,87,000 মাতৃৰ সন্তান জন্ম দিওঁতে মৃত্যু হয়, আৰু অসমত এতিয়া 84লৈ হ্ৰাস পাইছে। আমি এতিয়া ৰাষ্ট্ৰৰ বোজা নহয়, আমি ৰাষ্ট্ৰৰ নিৰ্মাণত এতিয়াৰ পৰা আমি বৰঙণি যোগাব পাৰিম। অসম মেটাৰ্নেল মৰ্টেলিটিত আমি আটাইতকৈ শেষৰ ৰাজ্যখন আছিলোঁ। এতিয়া উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, উৰিষ্যা, ছত্তীশগড়, উত্তৰাখণ্ড, বিহাৰ, ৱেষ্ট বেংগল, হাৰিয়ানা, ৰাজস্থান এতিয়া আমাতকৈ পিছলৈ গ'ল। আৰু এতিয়া আমি এটা সন্মানজনক স্থানত, বিশেষকৈ এতিয়া আমি দেশৰ ভিতৰতে প্ৰথম 10 নম্বৰত আমি আহিবলৈ সক্ষম হৈছোঁ। আৰু মই বিশ্বাস কৰোঁ যে অহাবাৰ যেতিয়া ইয়াৰ নতুন SRS ওলাব, আমি 7লৈ যাবলৈ সক্ষম হ'ম। অৰ্থাৎ যোৱা দশকটোত আমি স্বাস্থ্য বিভাগত লোৱা প্ৰচেষ্টাই আজি ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ল। যেতিয়া সমাজত দৰিদ্ৰতা কমিব, অৰ্থনৈতিক বিকাশ হ'ব, তেতিয়া MMR, IMR, এডুকেশ্যন ৰেট, টোটেল ফাৰ্টিলিটি, এই সকলো ক্ষেত্ৰতে আমি আগবাঢ়িবলৈ সক্ষম হ'ম। মই ভাবোঁ যে যোৱা 10টা বছৰৰ অৰ্থনৈতিক বিকাশ আৰু উন্নয়নে আমাৰ ৰাজ্যখনক দেশৰ ভিতৰতে এক চকুত লগা ৰাজ্যলৈ ৰূপান্তৰ কৰিব। ৰিজাৰ্ভ বেংকৰ 2025 চনৰ ডেটা অনুসৰি আসাম ইজ দ্য ফাষ্টেষ্ট গ্ৰয়িং ইকনমি ইন এণ্টায়াৰ কাণ্ট্ৰি। এয়া মোৰ ডেটা নহয়, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই তেওঁলোকৰ বাৰ্ষিক প্ৰতিবেদনত উল্লেখ কৰিছে যে এতিয়া অসম আমাৰ সমগ্ৰ ৰাষ্ট্ৰৰ ভিতৰতেই ফাষ্টেষ্ট গ্ৰয়িং ইকনমি, যি নেকি আমাৰ ৰাজ্যৰ জনতাৰ বাবে
এক গৌৰৱৰ বিষয়। অৰ্থনৈতিক যেতিয়া উন্নয়ন হয়, ৰাজ্যত আৰবানাইজেশ্যন হয়, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হয়, কৃষিৰ আধুনিক হয়, ভেলু এডিশ্যন হয়, তাৰ ডিৰেক্ট ইম্পেক্ট ৰাজ্যৰ দৰিদ্ৰ জনতাৰ সন্মুখলৈ আহে আৰু দৰিদ্ৰ জনতাই দৰিদ্ৰতাৰ পৰা মুক্ত হ'বলৈ এক নতুন পথ বিচাৰি পায়। আৰু সেইকাৰণে আজি আমি ব্যৱহাৰ কৰোঁ এটা শব্দ যে অসম এতিয়া অনিৰুদ্ধ গতিৰে আগবাঢ়িছে, অসমে এক নতুন দিশেৰে উন্নয়নৰ এক নতুন দিগন্তলৈ আগবাঢ়িছে। আৰু মই নিশ্চিতভাৱে আশা কৰোঁ যে অনাগত 5টা বছৰত এই বিধানসভাৰ নেতৃত্বত অসমে আৰু অধিক নতুন নতুন মাইলৰ খুঁটা স্থাপন কৰিবলৈ সক্ষম হ'ব।